যেহেতু অলৰেডি কোৰ্টে ডিচাইড কৰিছে 302 ধাৰাত হৈছে প্ৰতিপন্ন নোহোৱা বুলি আমাৰ মতে হোৱা নাই আমি অলপ ডিফাৰেণ্ট ভিউ এটা লৈছোঁ যে গতিকে আজি আমি এইটোৱে আৰ্গুমেণ্ট কৰিম এই কেছটোত কোনো কাৰণত 302 যদিও কোৰ্টে তেওঁলোকক দোষী সাব্যস্ত পাইছে গতিকে ইয়াত মৃত্যুদণ্ড দিয়াৰ কোনো স্কোপ নাই কাৰণ কিয় ধৰক এই এগ্ৰাভেটিভ ফৰ্ম বুলিতো আপোনালোকে জানে যে এইটো ৰেয়াৰ অফ দ্য ৰেয়াৰেষ্ট হ'ব লাগিব বসন্ত সিং কেছ এটা আছে সুপ্ৰিম কোৰ্ট 1980 তাত কৈছে ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ এই ধৰণৰ ইমান নিশংস এনেকৈ মাৰিছে ব্ৰুটেলিটি এই কথাটো থাকিব লাগিব আৰু এই কেছটো যেহেতু এওঁলোকে যদিও তাত এটা আনলফুল এছেম্বলি ফৰ্ম কৰিছিল কিন্তু এওঁলোকৰ উদ্দেশ্যটো কিলিংটো নাছিল মৃত্যুদণ্ড তেওঁলোকে এটা কিবা শাৰীৰিকভাৱে অপদস্থ কৰা বাধা দিয়া বা এটা ভয় দেখুওৱা এনেকুৱা আছিল গতিকে যাত যেহেতু মৃত্যু মাৰিম বুলি তেওঁলোকৰ ইণ্টেনশ্যনটো নাছিল উদ্দেশ্য নাছিল সেইকাৰণে 302 এপ্লাই নহয় গতিকে যেহেতু মানুহজন মৰিছে যদি এওঁলোকৰ হাতৰ বা এওঁলোকৰ যদি শাৰীৰিক অত্যাচাৰৰ কাৰণে মৰিছে তাৰ কাৰণে 304 পাৰ্ট 2 এপ্লাই হয় আৰু তেতিয়াহ'লে 10 বছৰ কাৰাদণ্ড হ'ব পাৰে মেক্সিমাম মিনিমাম 5 years 302 পাৰ্ট 2 গতিকে আমাৰ সেইটো আৰ্গুমেণ্ট আমি কৰিছিলোঁ কোৰ্টে আমাৰ সেই আৰ্গুমেণ্টটো নাকচ কৰিছে আৰু কোৰ্টে 302 এওঁলোকক দোষী সাব্যস্ত কৰিছে গতিকে আমাৰ আৰ্গুমেণ্টটো হ'ব আজি যে ইয়াত কোনো ধৰণৰ মৃত্যুদণ্ড দিব নোৱাৰে দিলে যাৱজ্জীৱন কাৰাদণ্ড আৰু এই হেৰিটো আমি গুৱাহাটী হাইকোৰ্টৰ উচ্চ ন্যায়ালয়ত আমি এপিল হিচাপে দ্বাৰস্থ হ'ম আজি শাস্তি ঘোষণা হ'বনে আজি শাস্তি নহয় আজি সেইটোত মানে 302 কি পানিছমেণ্ট দিব 302টো সিদ্ধান্ত ল'লে যে এওঁলোকে যি ঘটনাটো কৰিছে 302ৰ আণ্ডাৰত এওঁলোকক শাস্তি প্ৰদান কৰিব পাৰি এনেকুৱা এটা সিদ্ধান্ত লৈছে